ওম শান্তি 10 মে 2025 সাকাৰ মহাবাক্য মৰমৰ সন্তানসকল, জ্ঞানৰ সাৰ কথাবোৰ স্মৃতিত ৰখা, তেতিয়া আনন্দিত হৈ থাকিবা। তোমালোক এতিয়া স্বৰ্গৰ দ্বাৰত থিয় হৈ আছা। বাবাই মুক্তি জীৱন মুক্তিৰ মাৰ্গদৰ্শন কৰাই আছে। প্ৰশ্ন: নিজৰ ৰেজিষ্টাৰ ঠিকে ৰাখিবলৈ কোনটো মনোযোগ নিশ্চয় দিব লাগে? উত্তৰ: মনোযোগ দিব লাগে যে মন বাণী কৰ্মেৰে কাকো দুখটো নিদিলেও নিজৰ স্বভাৱ অতি উত্তম অমায়িক হ'ব লাগে। মায়াই যাতে নাকত কাণত ধৰি এনেকুৱা কোনো কৰ্ম কৰাই নিদিয়ে যাৰ বাবে কোনোবাই দুখ পায়। যদি দুখ দিয়া তেন্তে বহুত অনুতাপ কৰিবলগীয়া হ'ব, ৰেজিষ্টাৰ বেয়া হৈ যাব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিজৰ উচ্চ ভাগ্য গঢ়িবৰ কাৰণে যিমান সম্ভৱ অশৰীৰী হোৱাৰ অভ্যাস কৰিব লাগে। শৰীৰ বোধ যাতে একেবাৰে পাহৰি যোৱা, কাৰো নাম ৰূপ যাতে স্মৃতিলৈ নাহে, এইটো পৰিশ্ৰম কৰিব লাগে। 2. নিজৰ চাল চলনৰ খতিয়ান ৰাখিব লাগে। কেতিয়াও আসুৰিক আচৰণ কৰিব নালাগে। আন্তৰিক সততাৰে নষ্টমোহা হৈ ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলাৰ সেৱাত লাগি যাব লাগে। বৰদান: মায়াৰ মাৰ্জিত ৰূপৰ বন্ধনৰ পৰা মুক্ত বিশ্বজিৎ জগতজিৎ হোৱা। মোৰ পুৰুষাৰ্থ, মোৰ উদ্ভাৱন, মোৰ সেৱা, মোৰ অনুভূতিৰ সংবেদন ক্ষমতা, মোৰ গুণ ভাল, মোৰ নিৰ্ণয় শক্তি বহুত ভাল, এই মোৰ বোধেই হৈছে মায়াৰ মাৰ্জিত ৰূপ। মায়াই এনেকুৱা যাদুমন্ত্ৰ কৰি দিয়ে যে তোমাৰ বোধকো মোৰ কৰি দিয়ে। সেইকাৰণে এতিয়া এনেকুৱা অনেক বন্ধনৰ পৰা মুক্ত হৈ এক পিতাৰ সম্বন্ধত আহি যোৱা, তেতিয়া মায়াজিত হৈ যাবা। মায়াজিতেই প্ৰকৃতিজিত, বিশ্বজিত বা জগতজিত হয়। তেওঁলোকে 1 ছেকেণ্ডত অশৰীৰী হোৱাৰ নিৰ্দেশনা সহজে আৰু স্বত কাৰ্যত ৰূপায়িত কৰিব পাৰে। শ্লোগান: বিশ্ব পৰিৱৰ্তক তেওঁৱেই, যিয়েই যিকোনো লোকৰে নেতিবাচক প্ৰৱণতাক ইতিবাচকলৈ পৰিৱৰ্তন কৰি দিয়ে। আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত: তোমালোকৰ স্বস্বৰূপ হৈছে পবিত্ৰ। স্বধৰ্ম অৰ্থাৎ আত্মাৰ প্ৰথম ধাৰণা হৈছে পবিত্ৰতা। স্বদেশ পবিত্ৰ দেশ, স্বৰাজ্য পবিত্ৰ ৰাজ্য, স্বস্মাৰক পৰম পবিত্ৰ পূজ্য। কৰ্মেন্দ্ৰিয়ৰ অনাদি স্বভাৱ হৈছে কুকৰ্ম। মাথো এইটোৱেই স্মৃতিত ৰাখা, তেতিয়া পৰিশ্ৰম বা কষ্টৰ পৰা মুক্ত হৈ যাবা। পবিত্ৰতা বৰদান ৰূপত ধাৰণা কৰি ল'বা। ওম শান্তি।